27 গৰাকী যোগ্য প্ৰাৰ্থীয়ে এই ক্ষেত্ৰত আবেদন কৰিছিলে আৰু তেখেতসকলৰ প্ৰত্যেকগৰাকীৰ লগতে গোটেই বিষয়টো আমি সুকীয়াকৈ আলোচনা কৰিছোঁ। তাৰ উপৰিও যোৱাকালি যিসকল দলৰ সাধাৰণ সম্পাদকে প্ৰাৰ্থিত্ব বিচৰা নাছিল সেই আটাইসকল সাধাৰণ সম্পাদকক যিহেতু আমাৰ কৰ্ণধাৰ কমিটিৰ সদস্য হিচাপে সদায় সাধাৰণ সম্পাদকসকল থাকে যদিও আমাৰ কৰ্ণধাৰ কমিটি হোৱা নাই, গতিকে তেখেতসকলৰ এখন সভাত আমি গোটেই বিষয়টোৰ চূড়ান্ত ৰূপ দিলোঁ। সকলোৱে সহমত প্ৰকাশ কৰিলে। দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক প্ৰাৰ্থিত্বৰ বাবে সৰ্বসন্মতিক্ৰমে মনোনীত কৰিলে আৰু কিছু কথা আমাৰ দলটোত এই বিষয়ত আমি পৰ্যালোচনাও কৰিলোঁ যে প্ৰত্যেকজন উপযুক্ত প্ৰাৰ্থীয়ে আবেদন কৰিছিল আৰু তেখেতসকলৰ পৰৱৰ্তী সময়ত আমি আলোচনা বিলোচনা কৰি কেনেধৰণে বিভিন্ন দায়িত্বত তেখেতসকলক আমি নিয়োজিত কৰিব পাৰোঁ সেই কথাটো আমি ইতিমধ্যে আমাৰ বিষয়ত আমি ৰাখিছোঁ। পৰ্যায়ক্ৰমে দলৰ মাননীয় সভাপতি মহোদয়ে এই বিষয়বিলাক আলোচনা কৰিব। আমি বাকীসকলৰ কথাত মই প্ৰথমেই কৈছোঁ আটাইখিনি উপযুক্ত প্ৰাৰ্থীয়ে আৰু দলৰ প্ৰতি ত্যাগ থকা প্ৰাৰ্থীয়ে আবেদন কৰিছিল। গতিকে তেখেতসকলৰ পৰৱৰ্তী কি ধৰণে তেখেতসকলে ৰাজনৈতিক ক্ষেত্ৰখনত আৰু মানে ইলেক্ট্ৰেল পলিটিক্সত তেখেতসকল সহযোগ কৰিব পাৰিব এই বিষয়টো আমি এই দীঘলীয়া আলোচনাৰ মাজত আলোচনা কৰিছোঁ আৰু সেইখিনি কথা দলৰ সভাপতি ডাঙৰীয়াই তেখেতসকলৰ লগত আলোচনা কৰিব। অসম গণ পৰিষদ দলে বিগত দল গঠন হোৱাৰ পৰা 4বাৰ কংগ্ৰেছৰ চৰকাৰ পাইছে। এই 4বাৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত অসম গণ পৰিষদ দলে প্ৰায় প্ৰধান বিৰোধী দল হিচাপে ইয়াত স্থান লাভ কৰিছে। গতিকে কংগ্ৰেছৰ লগত কেনেকৈ যুঁজি আগবাঢ়িব লাগে অসম গণ পৰিষদ দলে আজিৰ দিনত বেছি অভিজ্ঞ বুলি মই ভাবিছোঁ আৰু সেইধৰণে আমি ৰাইজৰ মাজত সোমাই পৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।